নমস্কাৰ সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি আপোনালোকৰ মাজলৈ আন এটা গল্প লৈ আহিছোঁ। গল্পৰ শিৰোনাম চখ, গল্পকাৰ গীতালি বৰুৱা, পাঠ কৰিছোঁ দৰ্শনা কলিতাই। ফ্ৰাছেংমুঙৰ সবল হাতৰ মুঠিৰ পৰা লাহে লাহে আঁতৰি গৈ থাকিল কৌপাতীৰ কোমল হাতৰ স্পৰ্শ। অলপ আগতে তিৰপিৰাই থকা কৌপাতীৰ চকুৰ আকাশখনক কলা মেঘে চানিলে। ফ্ৰাছেংমুং বিবুধিত পৰিল। পত্নীৰ হেতা মুখখনিত সপোন নিষ্পেষিত হোৱাৰ তীব্ৰ যন্ত্ৰণা। ভাৱনাৰ থৌকি বাথৌ জোৱাৰ উঠিল তেওঁৰ দেউলীয়া হৃদয়ত। কি বিচিত্ৰ মানৱ জন্ম, কি যে ৰঙীন মানৰ মন। চখৰ সীমা নাই, নৃত্য নতুন চখ, প্ৰেম, সম্পৰ্ক, নিজস্বতা, সকলো থুনুকা কাছৰ পাত্ৰ। সামান্য আঘাতত চুচুৰময় হবলৈ কিমান পৰ। জীৱনটো এক ৰৌদ্ৰোজ্জ্বল সপোন বুলি ভাবিলোৱেই বা, নিঃসংগতাৰ বান্ধোনত যাৱজ্জীৱন অন্ধকাৰ কোঠৰীত মুখ ঠেকেচা খাবলৈ তেনে সপোনক লাগেনো কেইপল। সকলো জানি বুজিও নিজৰ মনটো বিড়ম্বনামুক্ত কৰিব পৰা নাই ফ্ৰাছেংমুঙে। তথাপি মন বান্ধিলে। বেদনাই দেই নিয়া পত্নীৰ স্বৰ্ণাভ হিয়াৰ ওচৰত তেওঁ যে কৰ্তব্যৰ শীতল জল বাকিবই লাগিব। কৌপাতীক তেওঁ গভীৰ অন্তৰেৰে ভাল পায়। দীৰ্ঘদিনীয়া প্ৰেমৰ পৰিণতিত বিবাহ সম্পন্ন হৈছে। অলপ আগেয়ে আলহীৰ দৰে প্ৰেম আহিছিল দুয়োৰে নীলাভ হৃদয়লৈ। অতপৰে খেলি খেলি দুটি ভৰুণ দেহাত তৃপ্তিৰ চিহ্ন থৈ অদৃশ্য হৈ গ'ল ভাগৰুৱা প্ৰেম। ফ্ৰাছেংমুং কাষ চাপি আহিল কৌপাতীৰ। ললাটত চুম্বন যাচি ক'লে, চোৱা, মোৰ চকুলৈ চোৱা, তেওঁ হ'ল চেলিব্ৰিটি, ৰক সংগীতৰ ব্যৱসায়ী, হাৰ্ভাৰ্ডৰ কন্যা তথা ছচিয়েলাইট টেইলাৰ ষ্টেইন। তেওঁৰ সৈতে আমাৰ জানো তুলনা হয়? সামাজিকভাৱে তেওঁলোক মুক্ত, আমি চিৰবন্দী। মাথো চখৰ জুইত আমি আমাৰ প্ৰেমৰ ধৰ্মক জাপি দিয়াটো জানো উচিত হ'ব? তদুপৰি ইয়াৰ পৰা লণ্ডনলৈ গৈ ডাক্তৰৰ সৈতে যোগাযোগ মৰ্মে ভাড়াতীয়া মাতৃগৰাকীক ইউক্ৰেইনলৈ লৈ যোৱা কম সমস্যাৰ কথা হ'বনে? সকলো বাধা বিপত্তি নেওচি মন মেলিলোৱে বা, এনে এখন বৃহৎ কলা বজাৰত ভৰি থোৱা কামত পাপে নুচুবনে? তদুপৰি FBI ষ্ট্ৰিং অপাৰেশ্যন চলোৱাৰ কথাও সিদিনা আমিচোন আলোচনা কৰিলোঁ। আচাৰ্য মনোভাৱত মৃদু গৰ্জন কৰি উঠিল কৌপাতী। কলা বজাৰ আৰু পাপৰ কথা তোমাৰ মুখত শোভা নাপায়। ৰাশি ৰাশি কলা টকাৰে নুদুকা হৈ গৈ আছে তোমাৰ, মোৰ, আমাৰ কৰ্মীবৃন্দৰ প্ৰাইভেট বেংকৰ লকাৰ। কলা বজাৰৰ পৰা মই কোনো পাৰ্থিৱ বস্তু বিচৰা নাই নহয়। জৈৱিক পুতলা এটিহে বিচাৰিছোঁ, যি মোৰ সন্তানৰূপে এই পৃথিৱীত ডাঙৰ হ'ব। মোক মা ক'ব, তোমাক দেউতা ক'ব। মই মাথো আমাৰ সন্তানটিক সজাই ল'ব বিচাৰিছোঁ। পোছাক পৰিচ্ছদ অলংকাৰেৰে নহয়, জেনেটিক পদ্ধতিৰে। জন্মৰ পাছত যদি নিজৰ পচন্দমতে সন্তানক সজাই তোলাত আপত্তি নাথাকে, তেন্তে জন্মৰ পূৰ্বে থাকিব কিয়? সুন্দৰ সুন্দৰী, বুদ্ধিমান বুদ্ধিমতীৰ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটাই টেষ্ট টিউবত সন্তান জন্ম দিয়াত কি পাপ হ'ব পাৰে? পাপ পুণ্যৰ বিচাৰ যদি ঈশ্বৰৰ হাতত, তেন্তে তেওঁৰেই সৃষ্টি মানৱক ইমান বুদ্ধিমত্তা আৰু সাহস দিলে কিয়? কৌপাতীৰ যুক্তিৰ সত্যতা আৰু আকুৰগোজ মন বিতৃত ফ্ৰাছেংমুং কোচ খালে। নৱবিবাহিতা পত্নী, কৌপাতী সম্পৰ্কেও নজনাও নহয়। তেওঁৰ চিন্তা, চখ, হেঁপাহ সাধাৰণতকৈ যে ব্যতিক্ৰমী সেয়াও অজানা নহয়। পিছে এনে এক মধুৰ সময়, যি সময়ত তেওঁৰ উঠন্ত যৌৱনৰ স্বীকৃতি পাবলৈ ফ্ৰাছেংমুং সমগ্ৰ সত্তাৰে কঁপি উঠিছে, পুৰুষত্বৰ দম্ভ ঢালি দি পিতৃত্বৰ দাবীত পত্নীৰ ওচৰত দৃষ্টিৰ আবেদন যাচিছে। তেনে সময়ত এনে আবদাৰে ফ্ৰাছেংমুঙৰ স্নায়ুক জোকাৰি হৃদয়ত অল্প বিতৃষ্ণাৰ জন্ম দিলে। স্বামীৰ নীৰৱতাত পুনৰ অস্থিৰতা প্ৰকাশ কৰিলে কৌপাতীয়ে। কি হ'ল, তুমিচোন নীৰৱে ৰলা? টকাৰ টানত পৰিছা যদি প্ৰকাশ্যে কোৱা। দেউতাক ক'লে পনীয়া টকাৰ ধাৰ এতিয়াই তোমাৰ হাতলৈ বোৱাই দিব। ফ্ৰাছেংমুঙে অপমান বোধ কৰিলে।
অলপ গুজৰি উঠিল। তুমি কি বুলি ভাবিছা মোক? টকাৰ পৰ্বতত বহি পাহাৰ টিলালৈ হাত মেলিম? বেলেগ কিবা চিন্তা কৰিহে নীৰৱে আছিলোঁ। সাঁচতীয়া কৰ্মাৰ্য তোমাতেই প্ৰদান কৰিলোঁ। মোৰ সন্তানক তোমাৰ গৰ্ভত স্থিতি দিবলৈ মন নাযায়? কৌপাতীৰ স্পষ্ট উত্তৰ। নাৰী হলো বুলি নাৰীৰ সাধাৰণ চিন্তাৰে আবেগিক হোৱাৰ মন মোৰ নাই। এই কথা সঁচা, সকলো নাৰীয়ে বিয়াৰ প্ৰথম নিশাই তেনে কামনাৰেই মন ভৰায়। মোৰো হিয়া মন ভৰি আছে, কিন্তু আমাৰ সন্তান দেখিবলৈ কেনেকুৱা হ'ব তাৰ আভাস পাম জানো? তুমিও জানো ক'ব পাৰিবা সি ধুনীয়া হ'ব বুলি? মই যে অতি ধুনীয়া পুত্ৰ সন্তান এটাৰ মাতৃ হ'ব বিচাৰোঁ। এই আশা পূৰণ কৰি প্ৰেমৰ প্ৰতিদান দিব নোৱাৰানে? ইমানকৈ ভাবিবলগীয়া আছেই বা কি? মানুহে নকৰা কাম কৰিবলৈ ওলাইছো নে কিবা? আপত্তি নকৰিবা প্লিজ। ফ্ৰাছেংমুং বাকৰুদ্ধ হ'ল। তধা লাগি চাই ৰ'ল উচ্চ অভিলাষী পত্নীৰ মুখলৈ। কৌপাতী পিছে নিজৰ ভাৱতেই মচগুল। কল্পনাৰ সন্তানৰ কথা ভাবি ভিতৰি ভিতৰি আলোকিত হৈ উঠিছে বাৰম্বাৰ। উচ্ছলিত মনেৰে পুনৰ আবদাৰ কৰিলে। কৌপাতীৰ কুকিল কণ্ঠেৰে নিগৰে শৈশৱৰ স্ৰোত। মই কিন্তু গৰ্ভ ভাড়া কৰিব নিবিচাৰোঁ। তেতিয়াতো ইউক্ৰেইনলৈ যোৱাৰ প্ৰশ্নও নাহিব। ইউক্ৰেইনৰ চিকিৎসালয়সমূহত শিশুৰ স্বাস্থ্য আৰু জন্ম পঞ্জীয়নৰ ক্ষেত্ৰত বিশেষ নিয়ম পালন নকৰা বাবেহে ভাড়াতীয়া মাতৃসকলক তালৈকে লৈ যায়। অৱশ্যে ইউক্ৰেইনত কম দামত শুক্ৰাণু ডিম্বাণু পোৱা যায়। আমাৰতো টকাৰ অভাৱ নাই, গতিকে লণ্ডনতেই কাম ফেৰা হৈ যাব। আৰু এটা কথা কি জানা? মই ভাবোঁ সন্তানৰ স্থিতিৰ আশ্ৰাদন মোৰ জৰায়ুৱে নাপালে আধৰুৱা হৈ ৰ'ব নাৰী জনম। আহ্লাদিত কৌপাতীৰ ওপৰত ক্ৰোধভাৱ জাগিল ফ্ৰাছেংমুঙৰ। কণ্টকময় কণ্ঠৰে ক'লে, তুমি বিচাৰিলেই চব নহ'ব নহয়। তেওঁলোকৰো নীতি নিয়ম বোলা কথা আছে, নেটৰ পৰা জানি ল'ব লাগিব সবিশেষ। কৌপাতীৰ পিছে ৰ'বলৈ ধৈৰ্য নাই। জেদ্ৰাৰ পৰা অনা গোটা ৰূপৰ মদৰ চেল্ফত লুকুৱাই থোৱা ইংৰাজী বাতৰি কাকতখন দৌৰি লৈ আহিল। পৰম আগ্ৰহেৰে স্বামীৰ হাতত দি লাজ্যময়ী হৈ কৈ উঠিল, এয়া লোৱা নিউয়ৰ্ক পোষ্ট। সঠিক ঠিকনাৰ পৰা আৰম্ভ কৰি সকলোখিনি জানিব পাৰিবা। ফ্ৰাছেংমুং আচৰিত হ'ল, মনৰ ভাৱ ব্যক্ত কৰিলে। অনবৰতে ইলেক্ট্ৰনিক মিডিয়াত হটলাইনত পাক খাই থকা মানুহজনীৰ হাতত বাতৰি কাকত? মই মনে প্ৰাণে বিচাৰি থকা বিষয়টো পেপাৰখনত চকুত পৰাৰ পিছত নিউয়ৰ্ক পোষ্টক আপোন আপোন লাগি গ'ল। এটা কথা অৱশ্যে সত্য, যোগাযোগৰ সকলো মাধ্যমতকৈ নিউজ পেপাৰেই আটাইতকৈ সৰল আৰু সহজ। ডিজাইনাৰ বেবী কোলাত লৈ গৰ্বৰে থিয় হৈ থকা চেলিব্ৰিটি টেইলাৰ ষ্টেইনৰ ফটোখনৰ দৰে তুমিও তোমাৰ সন্তানৰ সৈতে ফটো প্ৰচাৰ মাধ্যমত দিব বিচাৰা নেকি? কিয় তেনেকৈ সুধিছা? ইটিকিং কৰিছা নেকি? চেলিব্ৰিটি নহওঁ নেকি? আমি কুখ্যাত, বিখ্যাত হ'লেহে আমাৰ কামক সাধাৰণ লোকে অনুকৰণ কৰিব। চেলিব্ৰিটি শব্দটো প্ৰযোজ্য নহয়। হ'ব দিয়া, কিছুদিনৰ পৰা ফ্ৰাছেংমুঙৰ মনৰ অৱস্থা ভাল নহয়। কৌপাতীৰ সৈতে মন খুলি কথা ক'ব পৰা নাই। পত্নীৰ সুৱদী মাতৰ অমৃত সাগৰত উটি ভাহি ফুৰা দিনবোৰ যেন আধুনিকতাত বিলীন হ'বলৈ লৈছে। বোবা বিষ এটাই ক্ৰমান্বয়ে গ্ৰাস কৰিছে কলিজাটোক। মনাকাশৰ নেদেখা দিগন্তত অনুভূত হৈছে জটিল পৰিস্থিতি উদ্ভৱ হ'ব পৰা এচমকা ক'লা ডাৱৰ। হীনমান্যতাত ভুগিছে ফ্ৰাছেংমুং। হাতত নিয়মীয়াকৈ ওলমিছে মদৰ গিলাচ। গিলাচৰ চিয়া কঁকালত সজোৰে খামুচি মৌন আক্ষেপ প্ৰকাশ কৰিছে। পেগৰ পিছত পেগ গিলিছে। ঢক ঢককৈ ঢালি দিছে টেটুত। কম্পিত হাত বিদেশী পটলুঙৰ জেপত সুমুৱাই চুৰত উলিয়াইছে। দীঘলীয়া সোপা একোটা মাৰি ছাই টুকুৰিয়াই গৈছে গিলাচৰ মদত। সৌন্দৰ্য আৰু কদৰ্য শব্দ দুটাৰ উজ্জ্বলতা আৰু অন্ধকাৰময়তাত বাৰম্বাৰ ঘূৰমূৰ্তি খাইছে। চিঞৰি দিবৰ মন গৈছে ফ্ৰাছেংমুঙৰ। মই কুৎসিত, কদৰ্য। এই পৃথিৱীলৈ ঈশ্বৰে মোকো আনিছে। আমাৰো অধিকাৰ আছে, সম অধিকাৰ। মাথো সুন্দৰ সকলৰেই নহয়, আমিও মানুহ। নাৰীত্বৰ আস্বাদন উপহাৰ দি মই মোৰ মাৰ জৰায়ুক
ধন্য কৰি স্থিতি লৈছিলোঁ। মোৰ দেউতাৰ মাৰ অধেল টকা, কলা টকাৰ স্তূপ। মোৰ মাও শিক্ষিতা, আধুনিকা। কিন্তু তেতিয়া মন গ'লেই সন্তান বনাই ল'বলৈ বিজ্ঞানৰ অগ্ৰগতি নাছিল। তাৰ বাবে আজি মই ভুগিবলগীয়া হৈছে পত্নীৰ উপেক্ষা অৱমাননা। কি নিদাৰুণ! কিহৰ বাবে প্ৰেম কৰিলে কৌপাতীয়ে মোৰ লগত? আমাৰ পৃথিৱীৰ কন্যাক কোনো সৎব্যক্তিয়ে বিয়া নকৰায়। মই আজি বুজিছোঁ, চব বুজিছোঁ। ক'ব পৰা নাই একোকে, চিঞৰিবও পৰা নাই। মদে নেলু চেপি বোবা কৰি পেলাইছে। মনৰ কথাবোৰ মদৰ সৈতে গিলিছে। অৱশ হৈ আহিল ফ্ৰাছেংমৌ। মদ্যপান কৰা সুসজ্জিত কোঠাৰ বিদেশী বিভিন্ন কোম্পানীৰ মদৰ বটল ঠাহ খাই থকা ৰূপৰ চেল্ফৰ খুটাত ধৰি লাহে লাহে তললৈ সৰি পৰিল মখমলী দলিচাত অৱচেতন হৈ পাৰ কৰিলে তেওঁ দুখৰ ৰাতি। কৌপাতী পঞ্চম তলাৰ শোৱা কোঠাত আইনাৰ বেৰৰ কাষত তৰা জিলিকা চিলিঙৰ তলত কোমল গাদীত সোমাই পৰিছে তেওঁৰ লৌন শৰীৰ। অৰ্ধচেতনা অৰ্ধনিদ্ৰাৰ কোলাত উঠি সপোনৰ সৈতে উমলিছে। ফ্ৰাছেংমৌ অসমৰ সন্তান। জন্ম, প্ৰতিপালন, শিক্ষা আটাইখিনি মুম্বাইত। তাহানিৰ বিখ্যাত মেহবুব ফিল্ম ষ্টুডিঅ'ৰ কাষত তেওঁলোকৰ বিশাল 14 মহলীয়া বাসস্থান। জীৱনৰ প্ৰয়োজনীয় সকলো দিশ এই ঘৰটোতেই আছে। তৃতীয় মহলাটো দেউতাকৰ বৰ আদৰৰ আছিল। শোৱা কোঠাৰ প্ৰকাণ্ড খিৰিকীৰে দৃশ্যমান হৈ থাকে ষ্টুডিঅ'ৰ সেউজ সতেজ লন, বয়সীয়াল আম গছ 3জোপা, তালগছ 1জোপা আৰু অনেক ৰং বিৰঙী দেশী বিদেশী ফুল। দেউতাকে কৈছিল, এই আম গছ আৰু তালগছ কেইজোপাই অসমলৈ বৰকৈ মনত পেলাই দিয়েও। নিজৰ বাগিচাত কত যে বতৰৰ ফুলৰ বাহাৰ। কিন্তু এটা কথা কি জানা, আম বা তাল গছৰ দৰে বৃক্ষ ইমান ডাঙৰ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন। এই সময়ৰ বুকুত প্ৰতিশ্বাপ থাকে, পৰিশ্ৰম আৰু চেনেহৰ। আমাৰ বাগিচাত তেনে কোনো স্মৃতিৰ চিহ্ন নাই। এইখন খিৰিকীৰে যেতিয়াই বাহিৰলৈ চাওঁ এটা কথা উপলব্ধি কৰোঁ, নিজে পৰিশ্ৰম নকৰাকৈ কেনেকৈ সৌন্দৰ্য উপভোগ কৰিব পাৰি। মাথো নয়ন সাৰ্থক কৰাই নহয়, চোৱাচোন কিমান সুগন্ধিৰে ভৰি আছে আমাৰ বাসগৃহ। ৱাল বা জেওৰাৰে নিজৰ সা সম্পত্তি বুলি ভবা পাৰ্থিৱ অপাৰ্থিৱ সকলোকে ঘেৰি বেৰি ৰাখিব পাৰিলেও সুগন্ধিক কোনো বান্ধোনেৰে ভেটা দিব নোৱাৰি। জীৱনৰ কিছুমান দিশক সুগন্ধিৰ সৈতে ৰিজাব পাৰি, যি কেতিয়াও আপোন নোহোৱাকৈও বিশেষ সুগন্ধিৰে উৰেটো জীৱন তোমাক চহকী কৰি তুলিব পাৰে। তোমাৰ মা মোৰ জীৱনৰ তেনে এক চহকী সুগন্ধি। ফ্ৰাছেংমৌঙে আজিৰ এই প্ৰলয়ংকৰী ক্ষণত বালিময় দুখত আক্ৰান্ত হৈ অনুভৱ কৰিছে, মোৰ জীৱনলৈ আহিব খোজা সুগন্ধিময় দিশটোৰ নাম ডিজাইনাৰ বেবী। মুম্বাইৰ দৰে সদাব্যস্ত স্বপ্ননগৰীৰ মাজমজিয়াত মেহবুব ষ্টুডিঅ'ত থকা খালী ঠাই আৰু গছ-গছনি ফুলনিৰ দৰে ময়ো মোৰ আধুনিকতাৰ মাজত থকা দুৰ্লভ তথা পৌৰাণিক হৃদয়ৰ পলসুৱা পথাৰখন এৰি দিব লাগিব জেনেটিক বিজ্ঞানে তৈয়াৰ কৰা সন্তানৰ নামত। মাতৃপুত্ৰই তাত উমলি আনন্দৰ ৰাগীত মতলীয়া হ'ব আৰু মই সম্পৰ্কৰ সুগন্ধিৰে পৰিতৃপ্ত হ'ম পাথৰ নোহোৱালৈকে। 2টা দিনৰ মূৰত 5ম তলালৈ উঠিছে দুৰ্দান্ত ভাগৰুৱা ফ্ৰাছেংমৌ। মনটো শূন্যত দুলিছে। কি কৰা উচিত হ'ব সিদ্ধান্ত ল'ব নোৱাৰা হৈছে। কৌপাতীক ত্যাগ কৰাৰ বাসনা ঘনীভূত হৈছে, কিন্তু নোৱাৰে, কোনোমতেই নোৱাৰে তেওঁ। অন্ধকাৰ জগতৰ ঘাই খুটাৰ সৈতে বান্ধ খাই পৰিছে তেওঁৰ আপুৰুগীয়া জীৱন, যিয়ে মুহূৰ্ততে তেওঁক উপহাৰ দিব মৃত্যু। পত্নীৰ কাষত কেতিয়া শুই পৰিল নাজানিলে। স্বপ্নময় পৃথিৱীৰ আশাবাদী উচ্চাভিলাষী সুন্দৰী পত্নীয়ে উমান নোপোৱাকৈ কোঠাৰ পৰা ওলাই আহিল ফ্ৰাছেংমৌ। ড্ৰিংকিং এৰিয়াত বহি বিয়েৰ গিলিলে ঢক ঢককৈ। বুটাম টিপি দুৱাৰ খুলিলে। লিফ্টত সোমাই গ্ৰাউণ্ড ফ্ল'ৰলৈ নামি আহিল। এইটো মাকৰ প্ৰাতঃভ্ৰমণ আৰু যোগাসনৰ বিশেষ অংশ।
নিৰাপত্তাৰক্ষীয়ে জনালে ইতিমধ্যে তেওঁৰ মাকে কৰণীয় সামৰি নিজৰ মহলাত উঠিছে। ফ্ৰাছেংমুঙে পুনৰ লিফ্টক নিৰ্দেশ দিলে 10ম মহলালৈ। দুৱাৰমুখত থিয় দিলে। ফ্ৰাছেংমুঙৰ মাতৃৰ শোৱা কোঠাৰ ৱাল স্ক্ৰীণত জিলিকি উঠিল ফ্ৰাছেংমুঙৰ জ্বলন্ত ছবি। মাতৃ হৃদয়ৰ অনুভৱ নিগৰি আহিল। ইমান ৰাতিপুৱা সোণ মোৰ দুৱাৰমুখত? বিচনাত খুলি থোৱা স্কাৰ্টটো পিন্ধি লৈ ততাতৈয়াকৈ দুৱাৰ খুলি দিলে এবেকীয়ে। ফ্ৰাছেংমুং শোৱা কোঠালৈকে সোমাই আহিল। পুত্ৰৰ বিষণ্ণ মুখ দেখি এবেকীৰ হৃদয় বীণাত বিষাদৰ ৰাগ বাজি উঠিল। মূৰত হাত দি সুধিলে, কি হৈছে বাবা? মোক খুলি কোৱা। সহায় কৰিব পাৰিলে মাতৃজনম ধন্য হ'ব। যে আবিদ আছে আমাৰ সৈতে, তেওঁৰ সহায়ো পাবা। ইতিমধ্যে যে আবিদ দৃঢ় খোজেৰে আগুৱাই আহি মদৰ গিলাচ ফ্ৰাছেংমুঙলৈ আগুৱাই দিলে। কিবা এক বুজাব নোৱাৰা অনীহাত গিলাচটোৰ ফালে চাই নেতিবাচক ভংগীমাৰে মূৰ লৰালে ফ্ৰাছেংমুঙে। এওঁৱেই সেইগৰাকী ব্যক্তি যিয়ে ফ্ৰাছেংমুঙৰ পিতৃৰ মৃত্যুৰ পাছত মাক এবেকীৰ লগত থাকিবলৈ লৈছে। ওখ দেহ, জোঙা নাক, পাতল ওঠ আৰু কান্ধলৈ বৈ পৰা চুলিৰে পনিটেইল বন্ধা মানুহজনক প্ৰথমৰ পৰাই ভাল নালাগে ফ্ৰাছেংমুঙৰ। যিমান দিন লগ পাইছে সিমান দিনেই অনুভৱ কৰিছে যে আবিদৰ আতিল শৰীৰটোৱে তেওঁক ক'ৰবাত আঘাত কৰে। আজিও ফ্ৰাছেংমুঙৰ দৃষ্টি নামি আহিল যে আবিদৰ উৰু নিতম্বত লিপিত খাই থকা চুটি হাফ পেণ্টটোলৈ। টনটনীয়া মাংসপেশীয়ে পেণ্টটোৰ হাক বচন মানিব খোজা নাই। ফ্ৰাছেংমুঙৰ খং উঠিল, সদায় উঠাৰ দৰে। আজিলৈকে বুজিব নোৱাৰিলে এয়া দৰাচলতে খং নে ঈৰ্ষা। আবিদৰ টান চুটি পেণ্টটোৱে যেন ইটিকিং কৰে ফ্ৰাছেংমুঙক। তেওঁৰ পাতল উজ্জোৰ যদি অহৰহ নাচি থাকে স্ফুলিংগৰ দৰে খং উঠিবই ফ্ৰাছেংমুঙৰ। অথচ এই কথা তেওঁ ভালকৈ বুজে। মাকৰ আশৈ গ্ৰহণ কৰিয়েই যে আবিদ তেওঁলোকৰ পৰিয়ালত সোমোৱাৰ স্পৰ্ধা পাইছে। মাকৰ বিৰুদ্ধে অজস্ৰবাৰ মন বিদ্ৰোহী হৈ উঠিছে ফ্ৰাছেংমুঙৰ। কিন্তু পিতৃ জীয়াই থকাৰ কালৰ পৰাই যে মুখ খোলাৰ বাট বন্ধ। নিগ্ৰো মাতৃ এবেকীৰ জহতে আজি ফ্ৰাছেংমুং তথা তেওঁৰ পিতৃয়ে টকাৰ পৰ্বতত আৰোহণ কৰাৰ সুবিধা পাইছে। অন্ধকাৰ জগতৰ গণ্যমান্য ব্যক্তিৰূপে পৰিচয় বহন কৰি গৌৰৱান্বিত হোৱাৰ ব্ৰহ্মাস্ত্ৰ হাতত লৈছে। এইবোৰ কথাৰ শেষ নাই। বুজিব পৰা বয়স পাওঁতে দেউতাকে এদিন জলপূৰ্ণ দুচকু মোহাৰি কৈছিল, মোৰ দেউতা এজন সৎ ব্যক্তি আছিল, হোজা গাঁৱলীয়া। কৃষিয়ে আছিল যাৰ জীৱিকা। গ্ৰেটে কৈছিল, যি সৎ তাৰ স্মৃতিয়ে আমাৰ চিত্ৰ প্ৰফুল্লিত কৰি ৰাখে। যি সুন্দৰ তাৰ স্মৃতিয়েই মৰণশীল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি প্ৰিয় তেওঁ যদি জীৱিতও নাথাকে তেওঁৰ স্মৃতিয়েই সুখ। যি একমেৱ দ্বিতীয়ম কেৱল তেওঁৰ স্মৃতিয়ে জীৱনৰ মহত্তম অভিজ্ঞতা। মোৰ পিতৃক তেনে এগৰাকী ব্যক্তি বুলি গণ্য কৰোঁ। অথচ তেওঁৰ মহানতাৰ লেশমাত্ৰ মোৰ গাত নাই। ক'ৰ পৰা ক'লৈ বাগৰি এই জঘন্য জীৱন পালোহি নিজেই ক'ব নোৱাৰোঁ। অৱলীলাক্ৰমে সকলো ঘটি থাকিল। মই যন্ত্ৰ মানৱৰ দৰে সকলো অপৰাধ নিঃসংকোচে কৰি গৈ থাকিলোঁ। আজি দুখী হৈ পৰিছোঁ যে তোমাক মই একোৱেই দিব নোৱাৰিলোঁ, আনকি দৈহিক অৱয়ৱৰ ছায়াও নহয়। তুমি মোৰেই সন্তান বুলি বলিষ্ঠ কণ্ঠে ক'ব পৰাৰ সাহস মোৰ নাই। তোমাৰ কায়াত সম্পূৰ্ণৰূপে প্ৰতিবিম্বিত হৈছে তোমাৰ মা। অসমীয়া ভাষাৰ যি সামান্য অংশ তোমাক শিকালোঁ, মৃত্যুৰ পাছত সেয়াও পাহৰিবলৈ তুমি বাধ্য হ'বা। অসম আৰু অসমীয়াৰ পৰা মানসিকভাৱে আমি এতিয়া লক্ষ যোজন আঁতৰত। নিজৰ হৈ থাকিব মাথো মই দিয়া নামটো। বৰ চখ আৰু মৰমেৰে এবেকীৰ লগত হোৱা বাকযুদ্ধ অতিক্ৰমী এই নামটো তোমাক দিছোঁ। ফ্ৰাছেংমুং অসমৰ এগৰাকী বীৰৰ নাম। বুৰঞ্জী প্ৰসিদ্ধ নাৰী মূলা গাভৰুৰ স্বামীৰ নাম ফ্ৰাছেংমুং বৰগোহাঁই। অন্ধকাৰ জগতত এবাৰ সোমাই পৰাৰ পাছত মাথো মৃত্যুত বাদে কোনেও তেওঁক এই কাৰ্যৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। তথাপি কম বীৰৰ দৰে জীয়াই থাকা, অইনৰ নহ'লেও নিজৰ একান্ত ব্যক্তিগত পৃথিৱীত। ফ্ৰাছেংমুঙৰ আজি চিঞৰি ক'বলৈ মন গৈছে, মই হাৰি গ'লোঁ দেউতা। নিজৰ পৃথিৱীটো ফ্ৰাছেংমুঙৰ মান ৰাখিব নোৱাৰিলোঁ। তুমি এবেকীৰ কবলত থকাৰ দৰে
ময়ো কৌপাতিৰ পিতৃৰ কবলত পৰি কক বকাইছোঁ। অন্ধকাৰ দেখিছোঁ চৌফালে। পিতৃত্ব লাভৰ আলসুৱা সপোনো অনুজ্জ্বল হৈ আহিছে ক্ৰমান্বয়ে। কাঠ এটুকুৰা হৈ থিয় দি থকা ফ্ৰাচেংমুঙলৈ যে আবিদে আকৌ এবাৰ আগবঢ়াই দিলে হিমশীতল মদৰ গিলাচ। ধন্যবাদেৰে হাত মেলি গ্ৰহণ কৰিলে তেওঁ। এবাৰ দুবাৰকৈ 5 বাৰ। দেহ মন শীতল অনুভৱ কৰিলে। অনুচ্চাৰিত শোকপুঞ্জ বনৰীয়া পক্ষী হৈ উৰি গ'ল মন আকাশৰ পৰা। যে আবিদৰ ভূতা তৰা যেন চকুজুৰিত হেজাৰ প্ৰশ্নৰ উন্মাদ ঢল। What's the matter? Wife is looking for a designer baby. Wow, that's a fantastic idea. I am worried. I will be bringing up someone else's child, not mine, but he will be magnificent individual to bring up. Just think. All the features will be matching your imagination. By the way, do you know I am not my father's biological son? গভীৰ প্ৰত্যাহাৰে স্বপ্নীল মাতৰ ঝুনুকা বজাই এবেকি আহি থিয় হ'ল পুত্ৰৰ কাষত। আনন্দৰ ফুৰ্ণি কৰে। পৌৰাণিক ভাৱবোৰ সলাবৰ সময় সমাগত হৈছে বোপাই। জেনেটিক বিজ্ঞানৰ দ্ৰুতগামী বিকাশে মানৱ ইতিহাসৰ বৈপ্লৱিক পৰিৱৰ্তন আনিছেই যেতিয়া সেই পৰিৱৰ্তনৰ সুফল আমি ভোগ নকৰোঁ, তেন্তে অসীম ধনাঢ্য হৈ জীয়াই থকাৰ মূল্য ক'ত? আমি আছোঁ নহয়? আমাৰ বাবে সকলো কামৰ যোগাযোগৰ বাট পোন হৈয়ে থাকে। কেনে সন্তান বিচাৰিছে কৌপাতিয়ে? নীলা চকু, সোণালী চুলি, গুলপীয়া দেহৰ বৰণ আৰু ওখ পুত্ৰ সন্তানহে বিচাৰে। ভাড়াৰ গৰ্ভ নালাগে হেনো। সুন্দৰ সুন্দৰ সৌন্দৰ্য সচেতন নাৰী হৈও টকাৰ সাগৰত সাঁতুৰি নাদুৰি ডাঙৰ হোৱা আমাৰ সতীৰ্থৰে আলসুৱা কন্যা হোৱা স্বত্তেও তাই যে গৰ্ভধাৰণ আৰু প্ৰসৱৰ দৰে জঘন্য যন্ত্ৰণা মূৰ পাতি ল'ব বিচাৰিছে আমাৰ পৰিয়াল আৰু উত্তৰাধিকাৰীৰ বাবে সেয়াই ডাঙৰ অৱদান। কান্ধ মূৰ লৰাই উঠ জিভা মাত্ৰাধিক পকাই কোৱা মাকৰ ইংৰাজী ভাষাৰ প্ৰকাশেই ভিন্ন। ফ্ৰাচেংমুঙে কি ক'ব ভাবি নাপাই মনৰ নিভৃত কোণৰ কথাষাৰ প্ৰকাশ কৰিলে। আমাৰ চেহেৰাৰ লগত সামান্য সাদৃশ্য নথকা শিশুটিলৈ চাই লোকে প্ৰশ্ন নুতুলিবনে? চ' হোৱাট? গৰ্বৰে ক'বা আৱাৰ ডিজাইনাৰ বেবী। কৌপাতি অস্থিৰ হৈ গৈছে। ইউক্ৰেইনত আমাৰ ভাল ৰাজত্ব। মই এতিয়াই মেইল কৰিম। মা, জীৱনটোত মোৰ বাবে আৰু একোৱেই নাথাকিল। হয়তো অসমীয়াৰ তেজ ধমনীৰে বৈ থকাৰ বাবে এই দিশটো মানি ল'বলৈ অপাৰগ হৈছোঁ। এজন সক্ষম পুৰুষ হিচাপে তোমাৰ ওচৰত মোৰ এটাই অনুৰোধ, যি কামত মোৰ দৰে হীনজনৰ সামান্যও প্ৰয়োজন নাই, তাত যাবলৈ মোক জোৰ নকৰিবা, তুমিয়ে লৈ যাবা। ধন্যবাদ।